Hello learners, in our last class we have discussed about the examples, the concept of examples, non-examples, intrinsic motivation as well as extrinsic motivation. And today in this class we will discuss about Bloom's taxonomy, which is very important for all of us as a B.Ed candidate or DLED candidate or CTET candidate. Okay, মই মোৰ চেনেলটোত মাজে মাজে মেথছৰ কন্টেন্ট আৰু মাজে মাজে বিএড ৰিলেটেড কন্টেন্ট দি আছো যদি তোমালোকে মেথছৰ কন্টেন্ট বিচাৰা মানে হায়াৰ সেকেন্ডাৰী লেভেলৰ মেথছ বা বিএসসি লেভেলৰ মেথছ এখিনি মেথছৰ যদি কন্টেন্ট বিচাৰা তেতিয়া হলে হেমতে প্লে লিষ্টত গৈ চাই ললে হ'ল আৰু যদি বিএডৰ কন্টেন্ট লাগে তেতিয়া হলে প্লে লিষ্টত মই দুটা ভাগ ভগাই থোৱা আছে ভাগকেইটাত গৈ চাই ল'ব পাৰিবা ঠিক আছে এতিয়া আমি ব্লুমছ টেক্সনমি ষ্টাৰ্ট কৰো এটো এটা বহুত ইম্পৰ্টেন্ট টপিক taxonomy, the word taxonomy means classification. Taxonomy word to meaning hoise classification. Okay, aru Bloom asil as an educational psychologist. Their full name to asil Dr. Benjamin Bloom. Teo ki korisile আমাৰ এজ এ টিচাৰ আমাৰ কিছুমান গোল থাকে আমি শিকাব আমাৰ যেটো লাৰ্নিং প্ৰসেস টিচিং লাৰ্নিং প্ৰসেস তাৰ কিছুমান আমাৰ গোল থাকে মানে এজ এ টিচাৰ তো তেও কি কৈছিল যে আমাৰ লাৰ্নিং প্ৰসেসৰ যিবিলাক গোল থাকে সেই গোলখিনিক যদি আমি তিনটা ব্ৰড কনসেপ্টত ভাগ কৰিব বিচাৰো তেতিয়া হলে আমি তিনটা ব্ৰড কনসেপ্টত হেতক ভাগ কৰি দিব পাৰো আৰু সেই ব্ৰড কনসেপ্ট গিটা ক্যাটেগৰি গিটা বা ডমেইন গিটাক আমি কি ক'ব পাৰো এটা হৈছে কগনিটিভ ডমেইন এটা হৈছে এফেক্টিভ ডমেইন আৰু এটা হৈছে সাইকোমোটৰ ডমেইন এগিটা তো বেঞ্জামিন ব্লুমে কি কৰিছিলে তেও এডুকেশনাল সাইকোলজিষ্ট আছিল তেও তেনেকে আমাৰ লাৰ্নিং প্ৰসেসৰ মানে গোল হিচাপত আমাৰ লাৰ্নিং প্ৰসেসৰ নো গোল বা উদ্দেশ্য বা অবজেক্টিভ কেনেকুৱা হ'ব লাগে হেবৰ ওপৰত বেস কৰি কৈছে যে আমাৰ একচুয়ালি তিনটা মেইন ডমেইন থাকিব লাগে তাৰ হে তিনটা ডমেইন হৈছে এটা হৈছে কগনিটিভ ডমেইন কগনিটিভ ওয়াৰ্ডটো আমাৰ কিহৰ লগত আমাৰ মেন্টাল প্ৰসেসৰ লগত ৰিলেটেড নলেজৰ লগত ৰিলেটেড হয় না ইন্টেলেকচুৱেল স্কিলৰ লগত ৰিলেটেড আমাৰ কগনিটিভ ডমেইনটো এফেক্টিভ ডমেইন হৈছে আমাৰ ফিলিংস বা ইমোশনৰ লগত ৰিলেটেড আমাৰ এটিটিউডৰ লগত ৰিলেটেড হৈছে এফেক্টিভ ডমেইন আৰু সাইকোমোটৰ ডমেইনটো হৈছে মোটৰ স্কিল মানে আমাৰ ফিজিক্যাল স্কিলৰ লগত ৰিলেটেড আমাৰ স্কিল ডেভেলপমেন্ট কিমান হৈছে গতিকে আমি যেতিয়া টিচিং লাৰ্নিং প্ৰসেস এটাত আমি এই গুটেখিনি এক্সপেক্ট কৰো ষ্টুডেন্ট এজনৰ পৰা হয়নে আমি কি কৰো ষ্টুডেন্ট জনৰ কগনিটিভ ডেভেলপমেন্টটো হ'ব লাগিব তাৰ মানে ইন্টেলেকচুৱেল ডেভেলপমেন্ট হ'ব লাগিব লগতে কি হ'ব লাগিব ফিলিং ইমোশন মানে এটিটিউড ডেভেলপমেন্টটো পজিটিভ এটিটিউডো ডেভেলপ হ'ব লাগিব লগতে তাৰ স্কিল ডেভেলপমেন্ট সাইকোমোটৰ ডেভেলপমেন্ট মানে মোটৰ স্কিলৰ ডেভেলপমেন্টটো হ'ব লাগে গতিকে এই তিনটা দিশৰ ওপৰত আমি সমানে গুৰুত্ব দিব লাগে হল আজি এটো ক্লাছত মই কগনিটিভ ডমেইনটোৱে ডিসকাস কৰিম নেক্সট ক্লাস গিটাত এটা এফেক্টিভ আৰু এটা সাইকোমোটৰ ডমেইন ডিসকাস কৰিম ঠিক আছে তো এটা আমি কগনিটিভ ডমেইনটো চাও যে বিএস ব্লুমে কি কৰিছিলে কগনিটিভ ডমেইনৰ আন্ডাৰত 6টা মেজৰ ক্যাটেগৰি আমাক দিছিল আৰু এই ক্যাটেগৰি গিটা এটা কগনিটিভ ডমেইনটো কিহৰ লগত ৰিলেটেড বুলি কলো ইট ইজ ৰিলেটেড উইথ নলেজ এণ্ড দ্য ডেভেলপমেন্ট অফ মেন্টাল অৰ ইন্টেলেকচুৱেল স্কিলছ হৈ গল আৰু এখিনি দিছিলে 1956 ত দিছিলে এগিটা তো এগিটা ফাৰ্ষ্টত 1956 ত এগিটা দিয়া হৈছিল এগিটা নাউন ফৰ্মত আছে কি দিছিলে যে নলেজ কম্প্ৰিহেনশন এপ্লিকেশন এনালাইসিস সিনথেসিস ইভালুয়েশন এগিটা দিছিল তো নলেজটো হৈছে একেবাৰে বেসিক লেভেল এটো মানে সৰুৰ পৰা ডাঙৰলৈ মই দিয়া আছো যদি আমাক খুদে হাইয়েস্ট লেভেল কোনটো কগনিটিভ ডমেইনৰ হাইয়েস্ট লেভেল কোনটো তেতিয়া হলে ইভালুয়েশন হ'ব মানে আমি অপচন গিটা চাই ল'ব লাগিব কাৰণ ব্লুমছ টেক্সনমিটো ৰিভাইজ কৰাও হৈছিলে 2001 ত আমি ৰিভাইজ কৰাৰ পিছত নাম গিটা কি হৈছিলে হেয়াও চাম গতিকে যদি মতে নাম গিটা দিয়ে বলে এই চাৰিটা যদি দিয়া আছে সাপোজ এপ্লিকেশন এনালাইসিস সিনথেসিস ইভালুয়েশন এই চাৰিটা দিয়া আছে তোমাক কৈছে হাইয়েস্ট লেভেল কোনটো তেতিয়া আমি কম ইভালুয়েশন যদি আমাক বলে এইগিটা দিছে নলেজ দিছে কম্প্ৰিহেনশন দিছে এনালাইসিস সিনথেসিস দিছে তেতিয়া হেমতে সিনথেসিস হ'ব তেনেকে আমি চাই ল'ব লাগিব অপচন মতে তো এতিয়া তেও কি কৈছিলে যে আমি যেতিয়া টিচিং লাৰ্নিং প্ৰসেসটোত যাও ষ্টুডেন্টক আমি ফাৰ্ষ্টতে নলেজ দিও নলেজটো হৈছে একেবাৰে বেসিক লেভেল মানে ইয়াত ষ্টুডেন্টে অকল জ্ঞান লাভ তাৰ মানে অকল হি
আমি জাষ্ট তাক ইনফৰমেশ্যনটো দিওঁ আৰু সি মনত ৰাখে, তাত সিমানখিনিয়ে হয়, তাত আৰু একো ডেভেলপ নহয়। নেক্সট আমি কি কৰোঁ, আমি যেতিয়া কিবা এটা কনচেপ্ট দিওঁ তাৰপিছত আমি সেই কনচেপ্টটোক ছাপৰ্ট কৰা কিছুমান এক্সাম্পল দিম, কিছুমান নন এক্সাম্পল দিম। এক্সাম্পল নন এক্সাম্পল কি হয় মই আগৰ ক্লাছটোত ডিছকাছ কৰিছোঁ, যদি চোৱা নাই ডেছক্ৰিপশ্যন বক্সত গৈ লিংকটোত চাই ল'বা। তো তাৰপিছত আমি আমাৰ কনচেপ্টটোক ছাপৰ্ট কৰিবৰ কাৰণে আমি কিছুমান এক্সাম্পল দিম, লগত কিছুমান নন এক্সাম্পল দিম। তেতিয়া কি হ'ব, সি আমি দিয়া কনচেপ্টটো তাৰমানে ভাল ধৰণে বুজি পাব তেতিয়া। সেই বস্তুটো কি হয় বুজি পাব। যেতিয়া সি বুজি পাব তেতিয়া সি সেইটো এপ্লাই কৰিব শিকিব, হয়নে? সি যেতিয়া আমি দিয়া নলেজটো যেতিয়া সি বুজি পাব তেতিয়া সেইটো সি নতুন ফিল্ড এটাত এপ্লাই কৰিবলৈ শিকিব। আৰু তাৰপিছত কি হ'ব, যেতিয়া বেছি মানে বেলেগ বেলেগ ছিটুৱেশ্যনতো যেতিয়া এপ্লাই কৰিবলগীয়া হ'ব, এনালাইচিছ তাৰমানে এপ্লিকেশ্যনৰ নেক্সট ষ্টেজটো হৈছে এনালাইচিছ কৰা মানে কি, ডাঙৰ প্ৰব্লেম এটা আমাৰ ওচৰত যদি এটা ডাঙৰ প্ৰব্লেম দেখা দিছে, আমি প্ৰব্লেমটোক কেইটামান সৰু সৰু পাৰ্টত ভগাই লৈ পেলাই আমি কি কৰোঁ, প্ৰত্যেকটো পাৰ্টেই আমি চাওঁ, মানে প্ৰত্যেকটো পাৰ্টেই মানে ছেপাৰেটকৈ এনালাইজ কৰোঁ, গম পাইছা? তেতিয়া আমাৰ কি হয়, আল্টিমেটলি আমি গোটেই প্ৰব্লেমটো তাৰমানে গোটেই প্ৰব্লেমটোৰ তেতিয়া চলিউশ্যনটো পাই যাওঁ। গোটেই প্ৰব্লেম মানে ডাঙৰ প্ৰব্লেমটোক আমি কেইটামান সৰু সৰু পাৰ্টত ভাগ কৰি ল'ম, তাৰপিছত এটা পাৰ্টৰ লগত সিটো পাৰ্টৰ ৰিলেশ্যন কেনেকুৱা হ'ব পাৰে সেইবিলাক আমি চাম। তো সেইবোৰ হৈছে এনালাইচিছ। তো এনালাইজ কৰা মানে হোল টু পাৰ্ট, গোটা বস্তু এটাক মানে গোটেই প্ৰব্লেমটোক আমি পাৰ্টকৈ ভাগ কৰি ল'ম, সিহঁতৰ মাজত কি ৰিলেশ্যন আছে চাম। তো আল্টিমেটলি তেনেকৈ আমি গোটেই ছিটুৱেশ্যনটো বুজাত আমাৰ সহায় হয়। হৈ গ'ল। নেক্সট আহিলে চিনথেচিছটো হৈছে এনালাইচিছৰ উল্টা প্ৰচেছ। এনালাইচিছত আমি হোল টু পাৰ্ট চাওঁতো, চিনথেচিছত আমি পাৰ্ট টু হোল চাওঁ। বস্তু এটা পাৰ্টকৈ চাই পেলাই তাৰপৰা গোটেই বস্তুটো এজ এ হোল তাৰ মিনিংটো ওলাবলৈ চাওঁ, সেইটো হৈছে চিনথেচিছ। আৰু ইভালুৱেশ্যন মানে কি, এইটো হৈছে হায়েষ্ট লেভেল, কগনিটিভ ডমেইনৰ এইটো হায়েষ্ট লেভেল ইভালুৱেশ্যন। মানে যেতিয়া ষ্টুডেণ্ট এটাই নলেজ দিয়া হ'ব, তাৰপিছত যেতিয়া সি সেই নলেজখিনি বুজি পাব, এপ্লাই কৰিবলৈ শিকিব, সেইখিনি এপ্লাই কৰি সি আৰু তাৰ ডাঙৰ লেভেলতো এপ্লাই কৰিবলৈ শিকিছে, তাৰ এতিয়া এনালাইজ কৰাৰ মানে কেপাচিটি যেতিয়া আহি গৈছে, এনালাইজ কৰা মানে কোনটো বস্তুৰ লগত কোনটো বস্তু কেনেকুৱা ৰিলেশ্যন আছে, কোনটো ভাল কোনটো বেয়া, এনেকুৱা ধৰণৰ যেতিয়া বিচাৰবিলাক কৰিব পৰা হৈ গৈছে, তাৰপিছত তাৰ লাহেকৈ ইভালুৱেশ্যন কেপাচিটিটো ডেভেলপ হ'ব। তো ইভালুৱেশ্যনত সি কি কৰিব পাৰিব, ক্ৰিটিচাইজ কৰিব পাৰিব, কোনটো ভাল হয় বেয়া হয়, জাজমেণ্ট দিব পাৰিব তাৰমানে, হৈ গ'ল। তো সেই জাজমেণ্ট দিয়াটোৱে হৈছে হায়েষ্ট লেভেল অফ কগনিশ্যন, আমাৰ কগনিটিভ ডমেইনৰ এইটো হায়েষ্ট লেভেল। তো ব্লুমছ টেক্সনমি হৈছে এইকেইটা। ব্লুমে তাৰমানে এইকেইটা ক্লাছিফিকেশ্যন দিছিলে, তেওঁ 1956 দিছিলে, যে আমাৰ ইণ্টেলেকচুৱেল স্কিল বা আমাৰ মেণ্টেল স্কিল কেনেকৈ ষ্টেপ বাই ষ্টেপ ডেভেলপ হয় সেইটো তেওঁ কৈছিল। তাৰপিছত কি হ'ল, 2001ত ব্লুমছ টেক্সনমি ৰিভাইজ কৰা হৈছিল, আৰু ৰিভাইজ ভাৰ্জনটো দিছিল লৰিন এণ্ডাৰছন এণ্ড ডেভিড ক্ৰেথল। লৰিন এণ্ডাৰছন আৰু ডেভিড ক্ৰেথলে 2001ত ব্লুমছ টেক্সনমিটো অলপ মডিফাই কৰিছিল, আৰু মডিফাই কৰি পেলাই কি কৰিছিল, আগত যিখিনি দিয়া আছিল আমাৰ ব্লুমছ এইকেইটাটো নাউন ফৰ্মত আছিল, এতিয়া আমাৰ ক্ৰেথল আৰু এণ্ডাৰছনে মিলি পেলাই ভাৰ্ব ফৰ্মত দিলে। তাৰমানে তেওঁলোকে নলেজৰ নামটো এতিয়া ৰিমেম্বাৰিং কৰি দিলে। তাৰমানে ৰিমেম্বাৰিঙৰ ভিতৰত কি আহিব, নলেজ বুলি ক'লে জ্ঞান, কিন্তু ৰিমেম্বাৰিং কৰি দিয়াৰ লগে লগে কি হৈ গ'ল, তাৰমানে একেটা বস্তুৱে ইয়াত যেনিবা ৰিকল কৰা, কিবা এটা বস্তু মনত পেলোৱা, ৰিকগনাইজ কৰা, এনেকুৱাবিলাক ৰিমেম্বাৰিঙত আহিব। নেক্সট আমাৰ ব্লুমছ টেক্সনমিয়ে দিছিলে কম্প্ৰিহেনশ্যন, আৰু ইয়াত এওঁলোকে দিলে আণ্ডাৰষ্টেণ্ডিং। গতিকে এইটো ভাৰ্ব ফৰ্ম, কম্প্ৰিহেনশ্যনটো নাউন ফৰ্ম আছিল, এইটো ভাৰ্ব ফৰ্ম। তাৰপিছত আহিলে এপ্লাইং। কথা একেখিনিয়ে, প্ৰথমতে আমি ৰিকল কৰিবলৈ শিকিম, বস্তু এটা ডাইৰেক্ট মুখস্থ কৰিবলৈ শিকিম, তাৰপিছত তাক বুজি পাবলৈ শিকিম, তাৰপিছত তাক এপ্লাই কৰিম, এপ্লাই কৰাৰ পিছত আমি এনালাইজ কৰিব পাৰিম, বেলেগ বেলেগ ছিটুৱেশ্যনত আমি ডাঙৰ ছিটুৱেশ্যনত আমি সৰু সৰু পাৰ্ট কৰি ভাগ কৰি ল'ব পাৰিম। তাৰপিছত ইয়াত খালি ডিফাৰেঞ্চটো কি, আগৰটোত এনালাইচিছৰ পিছত কি আছিলে, চিনথেচিছ আছিলে, তাৰপিছত ইভালুৱেশ্যন আছিল, আৰু ইভালুৱেশ্যনটো ইয়াত হায়েষ্ট লেভেল বুলি কৈছিল, কিন্তু যিটো ৰিভাইজড এডিশ্যন আহিছিল তাত ইভালুৱেটিংটো 5th ষ্টেজত আছে। মানে এনালাইজ কৰিবলৈ যেতিয়া শিকি যামতো, এনালাইজ কৰিবলৈ শিকাৰ পিছত আমি তাৰমানে আমাৰ নিজৰ জাজমেণ্ট দিব পাৰিম,
আমি বস্তু এটা যেতিয়া পাৰ্ট কৰি এনালাইজ কৰিলোঁ, কৰাৰ পিছত আমি এজ এ হোল এটা জাজমেণ্ট দিব পাৰিম, ক্ৰিটিচাইজ কৰিব পাৰিম। গতিকে সেইটোৱে হৈছে ইভালুৱেশ্যন। গতিকে ৰিভাইজ এডিশ্যনটোৱে কৈছে যে এনালাইজিঙৰ পিছত আচলতে ইভালুৱেশ্যনহে আহে বুলি কৈছে। আৰু ইভালুৱেশ্যনৰ পিছত ক্ৰিয়েটিং আহে। তাৰমানে আমি যেতিয়া চিটুৱেশ্যন এটা এনালাইজ কৰি তাৰ ওপৰত যেতিয়া জাজমেণ্ট এটা দিব পাৰিলোঁ, এতিয়া আমাৰ মানে ক্ৰিয়েটিভ থিংকিংটো ডেভেলপ হৈ গ'ল। ক্ৰিয়েটিং মানে আমি এতিয়া নিজৰ মানে নলেজটো বেলেগ বেলেগ চিটুৱেশ্যন চাই পেলাই মানে আমাৰ ক্ৰিয়েটিভিটিটো সেইমতে ডেভেলপ হৈ যাব। তাৰমানে এনেকুৱা ধৰণৰ যেতিয়া আমি এবাৰ ডেভেলপ যেতিয়া হৈ গ'ল, তেতিয়াহ'লে আমি নতুন নতুন চিটুৱেশ্যনত আমি তেনেকুৱা আমাৰ একুৱায়াৰ কৰা নলেজবিলাক ৰিঅৰ্গেনাইজ কৰিব পাৰিম। আৰু সেই ধৰণে আমি নতুন নতুন বেলেগ বেলেগ চিটুৱেশ্যনবিলাকো ক্ৰিটিচাইজ কৰি আমাৰ তাত ক্ৰিয়েটিভিটি তাৰমানে দেখাব পাৰিম। বুজি পাইছা? তো এইখিনি হৈছে ৰিভাইজড ব্লুমছ টেক্সনমি হৈ গ'ল। তো এইখিনি বস্তু এইকেইটাই আছিলে ব্লুমছ টেক্সনমিৰ কগনিটিভ ডমেইনৰ আণ্ডাৰত। তো ইয়াৰ পৰা কুৱেশ্যন আহি থাকে। বেছিকৈ আহে সেই কোন লেভেল কেইটামান দি দিব, 3-4টামান লেভেলৰ নাম দি দিব, কোনটো হায়েষ্ট লেভেল বুলি ক'ব। তেতিয়াহ'লে আমি চাই ল'ব লাগিব আমাৰ লেভেলকেইটা পুৰণা যিটো ব্লুমছ টেক্সনমি সেইমতে দিয়া আছে নে নতুন ৰিভাইজ এডিশ্যন মতে দিয়া আছে। আৰু সেইমতে আমি ৰিভাইজ যিটো টেক্সনমি সেইটো মতে দিয়া আছে যদি, তেতিয়াহ'লে সেইমতে হ'ব। যদি বোলে তুমি দেখিছা বোলে এপ্লাইং দিছে, এনালাইজিং দিছে, ইভালুৱেটিং দিছে, ক্ৰিয়েটিং দিছে, হায়েষ্ট কোনটো হ'ব বুলি কৈছে, তেতিয়াহ'লে হায়েষ্ট আমাৰ কোনটো? ক্ৰিয়েটিংটো আছে হায়েষ্টত, হয় নাই? সেইমতে চাব লাগিব। তো তেতিয়াহ'লে দ্য ৰিভাইজ টেক্সনমি ইজ পাৰহেপছ মোৰ একিউৰেট। ৰিভাইজ টেক্সনমিটোক আমি মানে বেছি একিউৰেট বুলি ধৰা হয়। আৰু ই আমাৰ কি কৰে? ইট ৰিফ্লেক্টছ আ মোৰ এক্টিভ ফৰ্ম অফ থিংকিং হ'ল। তো এইখিনিয়ে হৈছে আমাৰ ব্লুমছ টেক্সনমিৰ কগনিটিভ ডমেইনৰ আণ্ডাৰত থকা কথাখিনি। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰিবা। নেক্সট ভিডিঅ'টো অতি সোনকালে লৈ আহিম। তাত আমি ডিছকাছ কৰিম আমাৰ নেক্সট ডমেইনটো, ডেট ইজ এফেক্টিভ ডমেইন। ঠিক আছে, থেংক ইউ।